নমস্কাৰ গ্ৰহণ কৰিব আপোনালোকে চাই আছে এবি লাইভ 24 সমগ্ৰ অসমৰ অপ্ৰাদেশিকৃত যিসকল বঞ্চিত শিক্ষক শিক্ষয়িত্ৰী আছে এলপিৰ পৰা কলেজলৈকে সেই শিক্ষকসকলৰ বাবে এক আশাৰ ৰেঙনি আহি পৰিছে এক আশাৰ সঞ্চাৰ ঘটিছে কিয়নো 3 দিন পূৰ্বে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ নিজা একাউণ্টৰ পৰা ফেচবুক লাইভ যোগে এক বতৰা আগবঢ়াইছে আৰু সেই বতৰাটো হয়তো আপোনালোকে নিশ্চয় চাইছে যদি চোৱা নাই মই আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছো আপোনালোকে চাব তাৰ পিছত বিশেষ মন্তব্য আপোনালোকে আগবঢ়াব আসলতে মুখ্যমন্ত্ৰী গৰাকীয়ে হৃদয়ৰ পৰাই ক'লে নে ভালৰি বুলাবলৈ ক'লে হেয়া নিজে আপোনালোকে অনুধাৱন কৰিব পাৰিব এটা সৰু ভিডিঅ' ক্লিপৰ যোগেদি আপোনালোকক দেখুৱাব বিচাৰিছো মুখ্যমন্ত্ৰী গৰাকীয়ে কি কৈছিল চাই ল'ব প্ৰাদেশিকৰণৰ ওপৰতো আমাৰ সমাজত বহুত চিন্তা চৰ্চা হৈ থাকে অলপতে গুৱাহাটী উচ্চ ন্যায়ালয়ে প্ৰাদেশিকৰণৰ ব্যৱস্থাটোৰ ওপৰত এটা গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে আমি সেই ৰায় অধ্যয়ন কৰি আছো আৰু তাৰ পিছতেই প্ৰাদেশিকৰণৰ ওপৰতো আপোনালোকক মই কিছু কথা ক'বৰ বাবে যত্ন কৰিম হয় নিশ্চয় আপোনালোকে সন্মানীয় মুখ্যমন্ত্ৰী গৰাকীৰ ভাষ্য শুনিলে তেখেতে কৈছে যে উচ্চ ন্যায়ালয়ে এটা ৰায় প্ৰদান কৰিছে যিসকলে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল একাংশই কিন্তু হাইকোৰ্টৰ কাষ চাপিছিলে আৰু তেখেতসকলক হাইকোৰ্টে এটা ৰায় দিছে আৰু সেই ৰায়টো এতিয়া বিচাৰ বিবেচনা কৰিব অধ্যয়ন কৰিব মুখ্যমন্ত্ৰী মহোদয়ৰ ভাষ্য মতে অসম চৰকাৰে অধ্যয়ন কৰিব তো অধ্যয়ন কৰোঁতে কিমান সময় ল'ব এয়া অধ্যয়ন কৰোঁতে আসলতে কিমান দিন সময় লাগে এয়া কিন্তু এটা বিচাৰ্যৰ বিষয় তাৰ লগে লগে কৈছে প্ৰাদেশিকৰণৰ ওপৰতো মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে কিছু কথা ক'বহে এতিয়া তেখেতে কিন্তু কোৱা নাই যে আমি প্ৰাদেশিকৰণৰ কাম অমুক তাৰিখৰ পৰা অমুক মাহৰ পৰা বা বাজেটত আমি ধৰিম এইবাৰ উত্থাপন কৰিম আমি বাজেটত গৃহীত কৰিম এনেকুৱা ধৰণৰ স্পষ্টীকৰণ এই ভাষ্যত কিন্তু পোৱা নগ'ল ইয়াৰ পৰা আমি কি আশা কৰিব পাৰিম বাৰু যিয়েই নহওক ইমান দিনে কিন্তু মুখ্যমন্ত্ৰী গৰাকী নীৰৱ ভূমিকা পালন কৰি আহিছিলে এনেকুৱা ধৰণৰ বাক্য কোনোদিনে আমি শুনিবলৈ পোৱা নাই তেখেতৰ নিজা লাইভতেই হওক ফেচবুক একাউণ্টৰ যোগেদিয়ে হওক তেখেতে কিন্তু প্ৰকাশ কৰিছে যে এই প্ৰাদেশিকৰণৰ প্ৰসংগটো বা হাইকোৰ্টৰ যি প্ৰসংগটো তেখেতে উল্লেখ কৰিছে তেখেতৰ লাইভত তাৰ কাৰণে তেখেতক ধন্যবাদেই যাচিব লাগিব যিহেতুকে এই বঞ্চিত শিক্ষকসকলে কোনো আশা ৰেঙনিয়ে পোৱা নাছিল এই বাক্যকেইষাৰীয়ে কিন্তু অন্তত এটা আশা ৰেঙনি পৰিছে বাক্যকেইটাই আশা ৰেঙনি পেলাইছে শিক্ষক শিক্ষয়িত্ৰীসকলৰ ওপৰত যি কি নহওক আৰু সদৌ অসম বিশেষকৈ সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে সচলত ধৰ্মঘট অনশন এনেকুৱা কিছুমান কাৰ্যসূচী দিছপুৰ ঘেৰাও বা জিলাই অৱস্থান ধৰ্মঘট মুখ্যমন্ত্ৰীলৈ আয়ুক্তৰ যোগেদি স্মাৰক পত্ৰ প্ৰেৰণ এইবিলাকৰ প্ৰভাৱ কিন্তু পৰিছে আৰু শেহতীয়াকৈ যি 3 দিনীয়া কাৰ্যসূচীৰে 16 ডিচেম্বৰৰ পৰা 16, 17, 18 ডিচেম্বৰলৈকে যি অনশন কাৰ্যসূচী ৰূপায়ণ কৰিলে গুৱাহাটী চচলত তাৰ কিন্তু প্ৰভাৱটো বাৰুকৈয়ে পৰিছে কিয়নো সংবাদ মাধ্যম এইবাৰ সক্ৰিয়ভাৱে তেখেতসকলে ভূমিকা পালন কৰিছে সংবাদ মাধ্যমৰ সক্ৰিয় ভূমিকাৰ বাবে কিন্তু সমগ্ৰ অসমেই জোকাৰি গৈছে এই অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ যি অনশন কাৰ্যসূচী তেখেতসকলৰ যি আবেদন যি মৰ্মবেদনা সেয়া কিন্তু উপলব্ধি কৰিবলৈ অকণমান হ'লেও মানুহে বাধ্য হৈছে আৰু তাৰ লগে লগে মুখ্যমন্ত্ৰী গৰাকীয়েও কিন্তু প্ৰত্যক্ষ কৰিবলৈ বা অনুধাৱন কৰিবলৈ বাধ্য হৈ তেখেতৰ মুখেৰে এই বাক্যকেইটা প্ৰকাশ কৰিছে আৰু ধৰি ল'ব পাৰে এয়া কিন্তু আন্দোলন সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ যি কাৰ্যসূচীসমূহ এই কাৰ্যসূচীসমূহৰ ফলশ্ৰুতি বুলিয়েই ক'ব লাগিব আৰু সদৌ অসম অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সংস্থাৰ যিগৰাকী সভাপতি ধৰ্মোহন বৰা ডাঙৰীয়া তেখেতৰ কিন্তু ভূমিকা উল্লেখযোগ্য তেখেতৰ যোগেদিয়ে কিন্তু এই সম্ভৱ হৈছে এতিয়া আপোনালোকক দেখুৱাব বিচাৰিছো লখিমপুৰত শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া তেখেতে কি ভাষ্য আগবঢ়াইছে আপোনালোকে চাওক আৰু অনুধাৱন কৰক আমি পাৰ্যমানে চেষ্টা কৰিছো যে এক গ্ৰহণযোগ্য সমাধান আমি উলিয়াবৰ কাৰণে নতুন বছৰটোত মই কিছু ভাল খবৰ আহিব বুলিও আশাবাদী গতিকে মই ইতিমধ্যে সকলোকেইটা শিক্ষক সংগঠনৰ লগত কথা পাতিছো
কথা পাতিয়ে আছোঁ। আমি সংবেদনশীল, তেওঁলোকৰ যি সমস্যা আছে, কিন্তু আমি তেওঁলোকৰ প্ৰতি আমাৰ সমমৰ্মিতা থকাৰ পাছতো যি আইনগত যিখিনি বাধা আছে বা বিত্ত বিভাগৰ যিখিনি নীতি নিয়মৰ কথা আছে, সেই নীতি নিয়মখিনি আমি মানি চলিবই লাগিব। ইয়াৰ ক্ষেত্ৰত এখন চুক্তিত 6.3 দফাটোত এই কথাটো উল্লেখ আছিলে যে BTCৰ ভিতৰত থকা অপ্ৰাদেশিকৃত বিদ্যালয়সমূহৰ প্ৰাদেশিকৰণ কৰা আৰু BTCৰ বাহিৰত যিসমূহ বড়ো মিডিয়ামৰ স্কুল আছে সেইবিলাক প্ৰাদেশিকীকৰণ কৰা। কিন্তু কণ্ডিশ্যন এপ্লাইড, তাতো কণ্ডিশ্যন নিশ্চিতভাৱে এপ্লাই হ'ব, কাৰণ আমাৰ প্ৰাদেশিকৰণ আইন এখন আছে। আইনখনৰ মূল কাঠামোটোৰ কোনো সাল সলনি নকৰাকৈ যদি কোনো আনুষংগিক কোনো বিষয়ত তেওঁলোকৰ যদি আমাৰ বাধা আছিল সেইখিনি আঁতৰাই কেনেধৰণে আমি যোগাত্মকভাৱে সমস্যাটোৰ সমাধান কৰিব পাৰোঁ তাৰ প্ৰচেষ্টা আমি চলাই আছোঁ। হয়, শিক্ষামন্ত্ৰীগৰাকীৰ ভাষ্য আপোনালোকে শুনিলে, তেখেতে কি ক'লে চালেই। এটা কথা কিন্তু তেখেতে খুব গুৰুত্ব সহকাৰে কৈ আছিলে যে যিটো প্ৰাদেশিকৰণৰ আইন, সেই আইনৰ কাঠামো সেইটো থাকিব, কিন্তু আনুষংগিক কিছুমান বিষয়ত যিবিলাক নকৰিলে নহয়, তেনেকৈ কিছুমান বিষয়ত শিথিলতা আনি এটা কিবা কৰিবৰ কাৰণে তেখেতে ব্যৱস্থা কৰিব বুলি আৰু আগন্তুক নতুন বছৰত এটা ভাল খবৰ আনিব বুলি ক'লে। BTCৰ ক্ষেত্ৰতো ক'লে আচলতে বিষয়টো নিৰ্ভৰ কৰিব চৰকাৰৰ ওপৰত। চৰকাৰে যদি ইচ্ছা কৰে তেন্তে সকলোখিনি আইন সংশোধন কৰি আনকণ্ডিশ্যনেল, তেখেতসকলে কিন্তু ইচ্ছা কৰিলে আনকণ্ডিশ্যন এই শিক্ষকসকলক নিযুক্তি দিব পাৰে, প্ৰাদেশিকৰণ কৰিব পাৰে। তেখেতসকলৰ পদবিলাক আচলতে চৰকাৰৰ সদিচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিব, আৰু যিমানে আইন থাকক, আইনৰ বাধা থাকক, সেইবিলাক কিন্তু সংশোধন কৰিব পাৰে অসম চৰকাৰে, যিহেতু অসম চৰকাৰে আইনটো বনাইছিলে, আৰু বিশেষকৈ এইখন চৰকাৰে কিন্তু আইনটো আনিছিলে বা যিগৰাকী মুখ্যমন্ত্ৰী আছে বৰ্তমান তেখেতৰ জৰিয়তেই হৈছিল। গতিকে সেইখিনি সংশোধন কিন্তু কৰিব পৰা খুব বেছি ডাঙৰ কথা নহয়, যদি চৰকাৰখনে সদিচ্ছা প্ৰকাশ কৰে, সদিচ্ছা যদি থাকে তেন্তে এইখিনি সম্ভৱ হ'ব। সমস্যা এটা নহয়, বহুত সমস্যা, যিহেতু 13 চনত 21 চনত ড্ৰপ আউট শিক্ষক আছে, বঞ্চিত শিক্ষক আছে, তেখেতসকলৰ বাবেও কিন্তু চিন্তা কৰিবৰ প্ৰয়োজন আছে চৰকাৰখনে, যাতে চৰকাৰখনে এটা বিশেষ ভূমিকা পালন কৰে। শিক্ষামন্ত্ৰীগৰাকীয়ে কিন্তু ইমান দিনে হয় কথা, তেখেতে সঁচা কথাই কৈছে, এই সংগঠনসমূহৰ লগত আলোচনা বিলোচনা চলিয়ে আছে, কিন্তু একো সমাধান দিব পৰা নাছিল। যেতিয়াই মুখ্যমন্ত্ৰীৰ লাইভত আমি বস্তুখিনি দেখিবলৈ পালো, তাৰ পিছতে কিন্তু এই শিক্ষামন্ত্ৰীগৰাকীয়েও অকণমান সাহস পাইছে যেন অনুমান হয়। হয়তো মুখ্যমন্ত্ৰীগৰাকীয়ে কিবা এটা ভাল পজিটিভ ইংগিত এটা দিছে, যাৰ কাৰণে নেকি তেখেতে ক'বলৈ সাহস পাইছে। আৰু তেখেতৰ অৰ্থাৎ মুখ্যমন্ত্ৰীৰ ইংগিত নাপালে কিন্তু একোৱেই ক'ব নোৱাৰে। গতিকে এইখিনি যে ক'ব পাৰিছে তেখেতে, যে কিবা এটা আশাৰ সঞ্চাৰ ঘটিছে, আশাৰ ৰেঙনি দিব পাৰিছে শিক্ষকসকলৰ প্ৰতি, এইটো এটা শুভ লক্ষণ, কাৰণ নিশ্চয়কৈ মুখ্যমন্ত্ৰীৰ এটা ইংগিত আছে, ইয়াত এটা ইংগিত বহন কৰিছে, এটা পজিটিভ দিশ আছে কিন্তু। আৰু আশা ৰাখিছো এই বঞ্চিত দুৰ্ভগীয়া শিক্ষকসকলে তেখেতসকলৰ যি সমস্যা, সেই সমস্যাৰ সমাধান হ'ব বুলি আশা কৰা হৈছে। আগন্তুক নতুন বছৰটো শুভ হওক, তাৰ কামনাৰে আজিলৈ ইমানতে ভিডিঅ'টো সামৰিছো। পৰৱৰ্তী আন এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে ধন্যবাদ। জয় আই অসম।